নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল অসম ডিজিটেল শিক্ষা ইউটিউব চেনেলত তোমালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত আমি দশম শ্ৰেণীৰ গণিতৰ 6 নম্বৰ পাঠ ত্ৰিভুজ ট্ৰায়াঙ্গলছৰ বিষয়ে আলোচনা কৰিম। আজি হল ত্ৰিভুজৰ প্ৰথম পাৰ্ট। তো আমি ত্ৰিভুজৰ বেসিক নলেজখিনি চাই ল'ব লাগিব আৰু এইখিনি মই আলোচনা কৰিব বিচাৰিছো। ত্ৰিভুজ কাক বোলে, কেই প্ৰকাৰ আৰু কি কি তোমালোকে সৰুৰে পৰা পাই আহি আছা যে তিনিটা বাহুৰে আগুৰা সমতল ক্ষেত্ৰক ত্ৰিভুজ বুলি কোৱা হয়। ত্ৰিভুজ সাধাৰণতে কেই প্ৰকাৰ আৰু কি কি আমি প্ৰথমতে এই বস্তুটো অধ্যয়ন কৰিব লাগিব। নিশ্চয় আমি জানো ত্ৰিভুজ বাহু হিচাপে তিনি প্ৰকাৰ। তো আহচোন আমি বাহু হিচাপে কোন তিন প্ৰকাৰ আছিল চাই লওঁ। ত্ৰিভুজ বাহু হিচাপে তিনি প্ৰকাৰৰ। এক সমবাহু ত্ৰিভুজ। তোমালোকে জানা বাহু হিচাপে তিনি প্ৰকাৰৰ ভিতৰত প্ৰথমটো হল সমবাহু ত্ৰিভুজ। তো সমবাহু ত্ৰিভুজটো কি আছিল তোমালোকে নামতে দেখিবলৈ পাইছা সমবাহু ত্ৰিভুজ। সম মানে সমান, বাহু মানে বাহু, যাৰ তিনিওটা বাহু সমান, অৰ্থাৎ যি ত্ৰিভুজৰ তিনিওটা বাহু সমান তাক কি বুলি কোৱা হয় সমবাহু ত্ৰিভুজ। চাবা মই ইয়াতে এটা ত্ৰিভুজৰ চিত্ৰ আঁকিছো এ বি চি। তো এই ত্ৰিভুজৰ তিনিটা বাহু আছে, এটা হল এ বি বাহু, এটা হল বি চি বাহু, এটা হল এ চি বাহু। ধৰা এইটো হল 5 সেন্টিমিটাৰ, এইটো হল 5 সেন্টিমিটাৰ, এইটো হল 5 সেন্টিমিটাৰ। তেনেহলে আমি পালো এই ত্ৰিভুজৰ তিনিওটা বাহু সমান। তো এই ত্ৰিভুজটোক আমি কি বুলি কম সমবাহু ত্ৰিভুজ বুলি কম। তো বাহু ত্ৰিভুজ বাহু হিচাপে তিনি প্ৰকাৰৰ। তাৰ এক নম্বৰটো হল সমবাহু ত্ৰিভুজ। যি ত্ৰিভুজৰ তিনিওটা বাহু সমান তাক সমবাহু ত্ৰিভুজ বুলি কোৱা হয়। দুই নম্বৰটো আছিল সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু ত্ৰিভুজ। তো এই নামটোতে তোমালোকে দেখিবলৈ পাবা সমদ্বিবাহু। সম মানে সমান, দ্বি মানে দুটা, বাহু মানে বাহু। সমদ্বিবাহু ত্ৰিভুজ অৰ্থাৎ সমদ্বিবাহু ত্ৰিভুজ মানে হল যি ত্ৰিভুজৰ দুটা বাহু সমান। যেনেকৈ এটা ত্ৰিভুজ আঁকিছো চাবা তোমালোকে, মই এটা ইয়াতে ত্ৰিভুজ আঁকিছো। ধৰা এইটো ত্ৰিভুজৰ এটা বাহু 6 সেন্টিমিটাৰ, এটা 5 সেন্টিমিটাৰ আৰু এটা 5 সেন্টিমিটাৰ। তো দেখিবলৈ পাইছা তোমালোকে এই ত্ৰিভুজটোৰ এটা বাহু 6 সেন্টিমিটাৰ, এটা 5 সেন্টিমিটাৰ, এটা হল 5 সেন্টিমিটাৰ। নিশ্চয় দুটা বাহু সমান আছে, গতিকে এইটো হল সমদ্বিবাহু ত্ৰিভুজ। দুটা বাহু সমান মানে সেই ত্ৰিভুজটোক আমি কি বুলি ক'ম সমদ্বিবাহু ত্ৰিভুজ বুলি ক'ম। তো সমদ্বিবাহু ত্ৰিভুজৰ পিছত আৰু এটা বাহু হিচাপে ত্ৰিভুজ আছিল বিষমবাহু ত্ৰিভুজ। বিষমবাহু ত্ৰিভুজ। তো ইয়াত নামত তোমালোকে পাইছা বিষমবাহু ত্ৰিভুজ অৰ্থাৎ বিষমবাহু ত্ৰিভুজ। অৰ্থাৎ এটা ত্ৰিভুজ আমি আঁকিম। ধৰা মই এইটো ত্ৰিভুজ আঁকিছো। এই ত্ৰিভুজৰ এটা হল 6 সেন্টিমিটাৰ, এটা হল 7 সেন্টিমিটাৰ, এটা হল 5 সেন্টিমিটাৰ। তো আমি দেখিবলৈ পাইছো এই ত্ৰিভুজটোত তিনিওটা বাহুৰ যোগ বেলেগ বেলেগ। এটা 5 সেন্টিমিটাৰ, এটা 6 সেন্টিমিটাৰ, এটা হল 7 সেন্টিমিটাৰ। তেনেহলে এনেকুৱা ত্ৰিভুজক আমি কি বুলি ক'ম বিষমবাহু ত্ৰিভুজ। তো বাহু হিচাপে তিনি প্ৰকাৰ। সমবাহু মানে যাৰ তিনিওটা বাহু সমান, সমদ্বিবাহু যাৰ দুটা বাহু সমান, বিষমবাহু যাৰ কোনো বাহুৱে সমান নহয়, অৰ্থাৎ তিনিওটা বাহুৰ যোগ বেলেগ বেলেগ। তো বাহু হিচাপে তিনি প্ৰকাৰ পালো। এতিয়া আমি কোণ হিচাপে তিনি প্ৰকাৰ আছিল, সেই কোণ হিচাপে তিনি প্ৰকাৰৰ কি কি আছিল চাই ল'ম এবাৰ। আমি ত্ৰিভুজ কোণ হিচাপে কেই প্ৰকাৰৰ পাওঁ? ত্ৰিভুজ কোণ হিচাপে আমি তিনি প্ৰকাৰৰ পাওঁ। এক নম্বৰটো হল সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজ। তো সমকোণী ত্ৰিভুজ চাবা
নামটো আছে সমকোণী ত্ৰিভুজ সমকোণ সমকোণ শব্দটোৰ অৰ্থ চাবা এইটো মনত ৰাখিব লাগিব সমকোণ সমকোণ মানে হল 90 ডিগ্ৰী সমকোণ মানে হল 90 ডিগ্ৰী অৰ্থাৎ এটা ত্ৰিভুজ আঁকিম আমি চাবা এই ত্ৰিভুজটো আঁকিছো এ বি সি নাম দিছো এই কোণটো আমি 90 ডিগ্ৰী ৰাখিছো তেতিয়া আমি ক'ব পাৰো এই ত্ৰিভুজৰ তিনিটা কোণৰ ভিতৰত এটা কোণ হল 90 ডিগ্ৰী তো এই ত্ৰিভুজটোক আমি সমকোণী ত্ৰিভুজ বুলি কম চাবা তেনেহলে সূত্ৰটো কি আহি যাব আমাৰ সংজ্ঞাটো সমকোণী ত্ৰিভুজৰ যে যি ত্ৰিভুজৰ এটা কোণৰ জোখ 90 ডিগ্ৰী তেনেকুৱা ত্ৰিভুজক আমি সমকোণী ত্ৰিভুজ বুলি কম তো এইটো ত্ৰিভুজৰ সোৱা এটা কোণ 90 ডিগ্ৰী আছে গতিকে এইটো হল সমকোণী ত্ৰিভুজ দুই নম্বৰটো আছিল সূক্ষ্মকোণী ত্ৰিভুজ সূক্ষ্মকোণী ত্ৰিভুজ তো সূক্ষ্ম শব্দটোৰ অৰ্থ তোমালোকে জানা সূক্ষ্ম শব্দটোৰ অৰ্থ হল সৰু সৰু কাটকৈ সৰু মানি লবা 90 ডিগ্ৰীতকৈ সৰু তো এনে এটা ত্ৰিভুজ আমি আঁকিম চাবা এনে এটা ত্ৰিভুজ আঁকিম এইটো ত্ৰিভুজ আঁকিছো চাবা তো এই ত্ৰিভুজটোৰ তিনিটা কোণ এটা হল এইটো এইটো আৰু এইটো এই তিনিটা কোণ তুমি প্ৰতিটোৰে জোখ 90 ডিগ্ৰীতকৈ কম পাবা চাবা এই কোণটো 90 ডিগ্ৰীতকৈ কম আছে এই কোণটো 90 ডিগ্ৰীতকৈ কম আছে এই কোণটো 90 ডিগ্ৰীতকৈ কম আছে যেতিয়া তিনিটা কোণৰ প্ৰতিটো কোণৰ জোখ 90 ডিগ্ৰীতকৈ কম থাকে তেনেকুৱা ত্ৰিভুজক আমি সূক্ষ্মকোণী ত্ৰিভুজ বুলি কওঁ তিনি নম্বৰটো আছিল স্থূলকোণী ত্ৰিভুজ স্থূলকোণী ত্ৰিভুজ তো স্থূল শব্দটোৰ অৰ্থ হল ডাঙৰ কাটকৈ ডাঙৰ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ অৰ্থাৎ 180 ডিগ্ৰীতকৈ কম মই এনেকুৱা এটা ত্ৰিভুজ আঁকিম এই কোণটো তুমি ধৰা 120 ডিগ্ৰী আছে অৰ্থাৎ 120 ডিগ্ৰী আছে তেনেহলে এই ত্ৰিভুজটোৰ চাবা এই ত্ৰিভুজটোৰ এটা কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ আছে কিন্তু 180 ডিগ্ৰীতকৈ সৰু আৰু 180 ডিগ্ৰীতকৈ সৰু হ'বই লাগিব যেহেতু আমি আগতে পাইছিলো এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী গতিকে এইটো অকলেই এটা কোণ অকলে যেতিয়া 90 ডিগ্ৰীতকৈ ডাঙৰ হয় তেতিয়া এই ত্ৰিভুজটোক আমি স্থূলকোণী ত্ৰিভুজ বুলি কওঁ তো ত্ৰিভুজ আছিল বাহু হিচাপে তিনি প্ৰকাৰ আৰু কোণ হিচাপে তিনি প্ৰকাৰ বাহু হিচাপে সমবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ বিষমবাহু ত্ৰিভুজ কোণ হিচাপে সমকোণী ত্ৰিভুজ সূক্ষ্মকোণী ত্ৰিভুজ আৰু স্থূলকোণী ত্ৰিভুজ তো আমি ত্ৰিভুজৰ ভাগকেইটাৰ বিষয়ে এতিয়া জানিলো এতিয়া মন কৰা ক্লাছ 9ত অৰ্থাৎ নৱম শ্ৰেণীত তোমালোকে ত্ৰিভুজৰ সৰ্বসমতাৰ বিষয়ে পাইছিলা ত্ৰিভুজৰ সৰ্বসমতা ত্ৰিভুজৰ সৰ্বসমতা ত্ৰিভুজৰ সৰ্বসমতাৰ স্বীকাৰ্য সমূহ ত্ৰিভুজৰ সৰ্বসমতাৰ স্বীকাৰ্যসমূহ তো স্বীকাৰ্য পাঁচটা আছিল তোমালোকে মন কৰিবা একেটা এইটো চেপ্টাৰত লাগিব সেইকাৰণে মই আগতে আলোচনা কৰি ল'ব বিচাৰিছো তো চোৱা ত্ৰিভুজৰ সৰ্বসমতাৰ স্বীকাৰ্যসমূহ কি কি আছিল তোমালোকে পাইছিলা বাহু 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 যাক ইংৰাজীত এছ 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 অৰ্থাৎ সাইড 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 বুলি কৈছিল মানে এই বাহু 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 স্বীকাৰ্যই কৈছিল যে দুটা ত্ৰিভুজ সৰ্বসম এতিয়া সৰ্বসম মানে কি চাবা সৰ্বসম শব্দটো চাবা সৰ্বসম বা ইয়াক সৰ্বাংগ সম বুলিও কয় সৰ্বাংগ সম এইটোত আছে দুটা শব্দ সৰ্ব আৰু সম সৰ্ব মানে সকলো আৰু সম মানে সমান
যাৰ সকলো সমান সৰ্বাংগ সম সৰ্ব যোগ অংগ যোগ সম সৰ্ব যোগ অংগ যোগ সম অৰ্থাৎ এটা ত্ৰিভুজৰ সকলো অংগই সমান যেতিয়া হয় তাক সৰ্বসম বুলি কয় অৰ্থাৎ এই ত্ৰিভুজটোৰ সকলো সমান হ'ব লাগিব অৰ্থাৎ ইয়াৰ অনুৰূপ বাহুবিলাক সমান হ'ব লাগিব ইয়াৰ ভিতৰত ঠাইখিনিৰ লগত একে হ'ব লাগিব অৰ্থাৎ এইটো যদি মই এই ত্ৰিভুজটো যদি ইয়াৰ ওপৰত বহুৱাই দিওঁ তেতিয়া এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ একেবাৰে মিলি যাব যেতিয়া একেবাৰে মিলি যাব তেতিয়া ত্ৰিভুজ দুটাক আমি সৰ্বসম বুলি ক'ম এনেকুৱা আমি পাইছিলোঁ আগতে আৰু সেইটোৱেই এতিয়া পুনৰালোচনা কৰিব বিচাৰিছোঁ তো সৰ্বসম ত্ৰিভুজৰ চৰ্তসমূহ মনত পেলাবলৈ এইখিনি ক্লাছ লোৱা হৈ আছে গতিকে তোমালোকে অলপ ভালকৈ চাবা সৰ্বসমতাৰ চৰ্তসমূহ কি আছিল চেপ্টাৰটোত খুবেই দৰকাৰী গতিকে এইখিনি অলপ চাই যাব লাগিব বাহু 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 অৰ্থাৎ এইটো বাহুৰ সমান এইটো বাহু হ'ব লাগিব এইটো বাহুৰ সমান এইটো বাহু হ'ব লাগিব এইটো বাহুৰ সমান এইটো বাহু হ'ব লাগিব অৰ্থাৎ এই ত্ৰিভুজটোৰ তিনিটা বাহু সেই ত্ৰিভুজটোৰ তিনিটাৰ প্ৰতিটো বাহুৰ সমান হ'ব লাগিব এনেকুৱা ধৰা এইটো 4 এইটো 4 এইটো 5 এইটো 5 এইটো 5.5 এইটো 5.5 তেতিয়া এই ত্ৰিভুজ দুটা আমি কি বুলি ক'ম সৰ্বসম বুলি ক'ম চাবা তিনিটা বাহু সমান হৈছে কাৰণে এইটো এছ 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 সাইড সৰ্বসমতাৰ চৰ্তমতে বাহু 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 স্বীকাৰ্য বুলি কৈছোঁ 2 নম্বৰটো চাবা সৰ্বসমতাৰ স্বীকাৰ্যৰ 2 নম্বৰটো আমি লিখিব পাৰোঁ বা কো বা এছ এ এছ সাইড এংগল সাইড অৰ্থাৎ এনেকুৱা যে এটা ত্ৰিভুজ আঁকিছোঁ আৰু এটা ত্ৰিভুজ আঁকিছোঁ চাবা ধৰা এই ত্ৰিভুজটোৰ বাহু এইটোৰ লগত এই ত্ৰিভুজটোৰ এই বাহুটো একে সমান আছে আৰু এই বাহুটোৰ সমান ধৰা এই বাহুটো আছে আৰু এই বাহু দুটাৰ যি কোণ কৰিছে মাজৰ কোণটো এই দুটা বাহুৰ মাজৰ কোণটোৰ সমান হ'ব লাগিব তেতিয়া এই ত্ৰিভুজ দুটাও আমি কি বুলি ক'ম সৰ্বসম বুলি ক'ম সকলো সমান বুলি ক'ম তেতিয়া ধৰা এনেকুৱা এইটো 4 আছে এইটো 4 আছে এইটো 5 আছে এইটো 5 আছে আৰু ইয়াৰ মাজৰ কোণটো 60 ডিগ্ৰী আছে ইয়াৰ মাজৰ কোণটো 60 ডিগ্ৰী আছে তেনেহ'লে দুটা বাহু সমান আৰু মাজৰ কোণটোও সমান তেতিয়া এই ত্ৰিভুজ দুটা সৰ্বসম কি চৰ্তমতে হয় বা কো বা বাহু কোণ বাহু অৰ্থাৎ সাইড এংগল সাইড তো দুটা শৰ্ত আমি পালোঁ 3 নম্বৰ শৰ্তটো কো বা কো অৰ্থাৎ এ এছ এ অৰ্থাৎ এংগল সাইড এংগল এতিয়া নামতে পাইছা তোমালোকে দুটা কোণ মাজৰ বাহু দুটা কোণ মাজত বাহু তো এনেকুৱা দুটা ত্ৰিভুজ আঁকিছোঁ চাবা ধৰা এই কোণটো 50 ডিগ্ৰী আছে আৰু এই কোণটো 50 ডিগ্ৰী আছে এইটো ধৰা 55 ডিগ্ৰী আছে আৰু এইটোও 55 ডিগ্ৰী আছে তো আমি পালোঁ দুটা কোণ সমান আৰু সেই দুটাৰ সংলগ্ন বাহু যিটো আছে মাজত এই দুটা কোণৰ মাজত যিটো বাহু আছে এই বাহুটো সমান হ'ব লাগিব আৰু এনেকুৱা শৰ্ত যদি পূৰণ কৰে তেতিয়া আমি কম কো বা কো শৰ্তমতে ত্ৰিভুজ দুটা সৰ্বসম অৰ্থাৎ এই দুটা ত্ৰিভুজ তেতিয়া সৰ্বসম হৈ যাব অৰ্থাৎ দুটা কোণ সমান হৈ মাজৰ বাহুটো সমান হ'ব লাগিব তো আমি তিনিটা পালোঁ সেই তিনিটা বাহু 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 অৰ্থাৎ তিনিটা বাহু সমান তেতিয়া সৰ্বসম হ'ব বা কো বা অৰ্থাৎ বাহু কোণ বাহু দুটা বাহু আৰু মাজৰ কোণটো সমান হ'লেও সৰ্বসম হ'ব আৰু দুটা কোণ সমান হৈ মাজৰ বাহুটো সমান হ'লেও ত্ৰিভুজ দুটা সৰ্বসম হ'ব 4 নম্বৰটো সৰ্বসমতাৰ শৰ্ত তোমালোকে চাবা কো কো বা অৰ্থাৎ এংগল সাইড দুটা কোণ সমান হোৱাৰ পিছত আৰু এটা বাহু সমান হ'লেই হ'ব চাবা এনেকুৱা যে দুটা ত্ৰিভুজ মই আঁকিছোঁ ইয়াতে চাবা এইটো ত্ৰিভুজ আঁকিছোঁ লগতে এইটো ত্ৰিভুজ আঁকিছোঁ
তো দুটা কোণ সমান হ'ব ধৰা এইটো আৰু এইটো সমান অৰ্থাৎ এইটো 40 ডিগ্ৰী এইটো 40 ডিগ্ৰী আৰু এইটো ধৰা 50 ডিগ্ৰী আৰু এইটোও হ'ল 50 ডিগ্ৰী মই ধৰি লৈছোঁ তো দুটা কোণ সমান হৈছে আৰু যিকোনো এটা বাহু সাপোজ এইটো বাহুৰ সমান এইটো বাহু হৈ গ'ল এটা বাহু হ'লেই হ'ল অৰ্থাৎ কোণ বাহু এংগেল সাইড অৰ্থাৎ দুটা কোণ সমান হোৱাৰ পিছত যিকোনো এটা বাহু সমান হৈ গ'লে ত্ৰিভুজ দুটা সৰ্বসম হ'ব নেক্সট খ অ বা অৰ্থাৎ খ অ বা ইয়াক কয় RHS ইংৰাজীত ক'ব RHS সমকোণ অতিভুজ বাহু ৰাইট এংগল হাইপটেনাছ এণ্ড সাইড ৰাইট এংগল হাইপটেনাছ এণ্ড সাইড অৰ্থাৎ সমকোণ অতিভুজ বাহু চাবা ধৰা মই দুটা সমকোণী ত্ৰিভুজ আঁকিছোঁ এই এটা সমকোণী ত্ৰিভুজ ইয়াৰ এইটো হ'ল সমকোণ আৰু এটা ত্ৰিভুজ আঁকিছোঁ এইটো আৰু এইটো হ'ল সমকোণ তো দুটা সমকোণ আছে সমকোণ দুটা সমান আমি জানো এইটোও 90 ডিগ্ৰী এইটোও 90 ডিগ্ৰী সমকোণবোৰ সমান থাকে অৰ্থাৎ সমকোণ মানেই 90 ডিগ্ৰী ইয়াৰ অতিভুজ হ'ল ইয়াৰ সন্মুখৰ বাহু যিটো থাকে এইটোক অতিভুজ বুলি কয় ইয়াৰ সন্মুখৰ যিটো বাহু সেইটোক অতিভুজ বুলি কয় অৰ্থাৎ অতিভুজ এই বাহুটোৰ সমান হ'ব লাগিব সমকোণ অতিভুজ বাহু আৰু যিকোনো এটা বাহু সমান হ'লেই হ'ব এইটো আৰু এইটো হ'লেও হৈ যাব যিকোনো এটা বাহু সমান হ'ব লাগে অৰ্থাৎ 5 নম্বৰটো কি কৈছে সমকোণ অতিভুজ বাহু এটা সমকোণ থাকিব লাগিব অতিভুজটো সমান হ'ব লাগিব লগতে কি হ'ব লাগিব যিকোনো এটা বাহু সমান হ'লে ত্ৰিভুজ দুটাক আমি সৰ্বসম বুলি ক'ম তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি মই পুনৰালোচনা কৰি লৈছোঁ এতিয়া দশম শ্ৰেণীত কি আলোচনা কৰিছে সেই বিষয়ে আগবাঢ়িম তো তোমালোকে এতিয়া ত্ৰিভুজ চেপ্টাৰ দশম শ্ৰেণীৰ 6 নম্বৰ পাঠ ইয়াতে আলোচনা কৰা আছে সদৃশতাৰ বিষয়ে সদৃশ কি এইমাত্ৰ মই ইমান সময় আলোচনা কৰাটো আছিল সমবাহু মানে কি সৰ্বসমতাৰ স্বীকাৰ্য বা সৰ্ব মানে সকলো সমান সৰ্বসম মানে সকলো সমান যেতিয়া ত্ৰিভুজ দুটা একেবাৰে মিলি যায় এটাক যদি আনটোৰ ওপৰত মই বহুৱাই দিওঁ তেতিয়া একেবাৰে মিলি গ'লে সেইটো সৰ্বসম বুলি কয় এতিয়া সদৃশ কি চাওঁ আহাচোন তো সদৃশ চিত্ৰ চাবা সদৃশ শব্দটোৰ অৰ্থ দেখাত একে সিমিলাৰ বুলি কওঁ ইংৰাজীত কি কওঁ সিমিলাৰ বুলি কওঁ সদৃশ চিত্ৰ সিমিলাৰ ফিগাৰ অৰ্থাৎ যিবিলাক ফিগাৰ অৰ্থাৎ যিবিলাক চিত্ৰ দেখাত একে এটা সৰু হ'ব পাৰে ডাঙৰ হ'ব পাৰে কোনো কথা নাই শেপটো একে হ'ব আকৃতিটো একে হ'ব আকাৰটো ডাঙৰ সৰু হ'ব পাৰে কোনো কথা নাই চাবা মই দুটা বৃত্ত আঁকিছোঁ এইটো এটা বৃত্ত আঁকিছোঁ চাবা আৰু এইটো এটা বৃত্ত আঁকিছোঁ বৃত্ত হয়তো মোৰ এইটো সম্পূৰ্ণ ঘূৰণীয়া হোৱা নাই মই আঁকিছোঁ চাবা দুটা বৃত্ত আঁকিছোঁ নিশ্চয় তোমালোকে দেখা পাইছা এইটো সৰু আৰু এইটো ডাঙৰ বৃত্ত কিন্তু এই দুটা বৃত্ত এই দুটা বুলি কথা নহয় যিকোনো বৃত্ত যেনেকৈ নাকওঁ আমি বৃত্ত হ'লে এই বৃত্তবোৰ দেখাত কিন্তু একেই হ'ব সৰু ডাঙৰ হ'ব পাৰে আৰু এই সৰুটোক যদি আমি জুম কৰি আনো ডাঙৰ কৰি আনিলে এইটোৰ লগত এটা সময়ত কিন্তু মিলি যাব ঠিক এনেকুৱা ত্ৰিভুজ মানে চিত্ৰবোৰক আমি সদৃশ বুলি ক'ম সদৃশ হ'লে এইটো নহয় যে সমান হ'ব নোৱাৰিব দুটা যদি একেবাৰে সমান হয় তেতিয়াও কিন্তু ই কি হ'ব সদৃশ হ'ব ই কিন্তু সৰ্বসম হ'ব তেতিয়া এই ত্ৰিভুজ মানে এই বৃত্ত দুটা তেতিয়া কি হ'ব সৰ্বসম হ'ব এই বৃত্ত দুটা তেতিয়া সৰ্বসম হ'ব আৰু এই বৃত্ত দুটা তেতিয়া সদৃশ হ'ব কিন্তু সদৃশ হ'বলৈ একে সমান হোৱাৰ দৰকাৰ নাই হেতু কি হ'ব পাৰে সৰু হ'ব পাৰে ডাঙৰ হ'ব পাৰে এনেকুৱা চিত্ৰক আমি কি বুলি ক'ম সদৃশ বুলি ক'ম কেৱল এইটোৱে নহয় মই এটা সমবাহু ত্ৰিভুজ আঁকিছোঁ
সমবাহু যি ত্ৰিভুজৰ তিনিওটা বাহু সমান মই এটা ডাঙৰকৈ আঁকিছোঁ চাবা এইটো তো এই দুটা ত্ৰিভুজ চোৱা এইটো সৰু এইটো ডাঙৰ হ'লেও দেখাত কিন্তু একেই আছে আৰু ইয়াক যদি জুম কৰি আনো ডাঙৰ কৰি আনো এইটোৰ লগত এটা সময়ত মিলি যাব গতিকে এই দুটা ত্ৰিভুজক আমি সদৃশ বুলি কম তো আৰু সদৃশ চিত্ৰ আছে চাবা মই দুটা বৰ্গ আঁকিম এতিয়া চাবা এইটো এটা বৰ্গ আঁকিছোঁ আৰু এইটো এটা বৰ্গ আঁকিছোঁ তো বৰ্গ দুটা যদিও আমি দেখা পাইছোঁ সৰু আৰু ডাঙৰ এই দুটা কি হ'ব সদৃশ হ'ব আচলতে সদৃশ শব্দটোৰ অৰ্থ মই আকৌ কৈছোঁ সদৃশ শব্দটোৰ অৰ্থ হ'ল দেখাত একে এইটো সৰু ডাঙৰ হ'ব পাৰে আৰু ইয়াক সৰুটোক ডাঙৰ কৰি আনিলে এইটোৰ লগত মিলি যাব নাইবা ডাঙৰটো সৰু কৰি আনিলে জুম কৰি এইটো মানে এইটোৰ লগত মিলি যাব এইটোক যদি জুম ইন কৰোঁ এইটোৰ লগত মিলিব এটা সময়ত ইয়াক যদি জুম আউট কৰোঁ মানে সৰু কৰি আনো লাহেকৈ এইটোৰ লগতো মিলি যাব পাৰে গতিকে এনেকুৱা চিত্ৰবোৰক আমি কি বুলি ক'ম সদৃশ মই আকৌ সদৃশ আৰু সৰ্বসমৰ কথাটো কৈছোঁ চাবা সদৃশ আৰু সৰ্বসম মানে সকলো মিলি যাব লাগিব একে সমান হ'ব লাগিব সদৃশ হ'লে দেখাত একে হ'লেই সদৃশ তো সদৃশতাৰ বিষয়ে আৰু আমি ইয়াতে বিশদভাৱে পাম তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি দশম শ্ৰেণীৰ 6 নম্বৰ পাঠ ত্ৰিভুজ চেপ্টাৰত 6.1ত অনুশীলনী 6.1 অৰ্থাৎ এক্সাৰচাইজ 6.1ত কি প্ৰশ্ন আছে সেই প্ৰশ্নকেইটাৰ আমি উত্তৰ কৰিবলৈ যত্ন কৰিম তো আমি 6.1ত কি আছে চাই লওঁ 6.1ত আছে একত খালী ঠাই পূৰ কৰা তো তোমালোকে দেখিবলৈ পাইছা সকলোবোৰ বৃত্তই ডেছ সৰ্বসম আৰু সদৃশ তো তোমালোকে জানা সকলোবোৰ বৃত্ত মানে কি বৃত্ত এটা সৰু হ'ব পাৰে ডাঙৰ হ'ব পাৰে তেতিয়া সৰু হ'ব পাৰে ডাঙৰ হ'ব পাৰে এইটো সৰ্বসম হ'ব নে সদৃশ হ'ব তোমালোকক এই অলপ আগতে কোৱা হ'ল যে এটা সদৃশ চিত্ৰ সৰু ডাঙৰ হ'ব পাৰে কিন্তু দেখাত একে হ'ব লাগিব নিশ্চয় এই দুটা কি হ'ব তোমালোকে গম পাইছা সদৃশ হ'ব হয়নে সৰ্বসম কেতিয়াও হ'ব নোৱাৰে সৰ্বসম কেতিয়া হ'ব যেতিয়া মানে বৃত্ত দুটা একে সমান হ'ব তেতিয়াহে ই সৰ্বসম হ'ব গতিকে এইটোৰ উত্তৰ আমি কি লিখিম সদৃশ বুলি লিখিম সদৃশ অৰ্থাৎ এইটোহে ৰাইট আনসাৰ তো এতিয়া চাবা সকলোবোৰ বৰ্গই সদৃশ নে সৰ্বসম বৰ্গটো তোমালোকে জানা বৰ্গ কি আছিল এটা বৰ্গ এটা সৰু হ'ব পাৰে ডাঙৰ হ'ব পাৰে গতিকে এইটো কি হ'ব এইটো সদৃশ হ'ব গতিকে এইটো কি হ'ব সদৃশ হ'ব সদৃশ সকলোবোৰ ডেছ ত্ৰিভুজ সদৃশ এতিয়া অপশ্যনত আছে সমদ্বিবাহু আৰু সমবাহু মন কৰিবা সমবাহু হ'লে মই আগতেও ক'লোঁ যেতিয়া তিনিওটা বাহু সমান তেতিয়া সমবাহু এটা সৰু হওক সমবাহু ত্ৰিভুজ এটা সৰু হওক ডাঙৰ হওক দেখাত একেই হ'ব কিন্তু সমদ্বিবাহু যাৰ দুটা বাহু সমান চাবা মই এনেকৈ আঁকিছোঁ এই ত্ৰিভুজটো এই বাহু আৰু এই বাহু সমান কিন্তু এটা ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ আঁকিছোঁ এনেকৈ এই বাহুটো আৰু এই বাহুটো সমান এইটোও সমদ্বিবাহু ত্ৰিভুজ এইটোও সমদ্বিবাহু ত্ৰিভুজ এই বাহু মানে এই ত্ৰিভুজ দুটা সদৃশ হ'ব নেকি দেখাত একে নেকি একে নহয় গতিকে সমদ্বিবাহু ত্ৰিভুজ কেতিয়াও মানে সদৃশ হ'ব নোৱাৰে হ'ব পাৰে কেতিয়াবা সেইটো বেলেগ কথা কিন্তু সকলোবোৰতো নহয় গতিকে সমবাহু ত্ৰিভুজ যিমানে নাকা কিয় মানে আমি যিমানে সমবাহু ত্ৰিভুজ আকো একেই দেখিবলৈ পাম গতিকে সকলোবোৰ ডেছ ত্ৰিভুজ সদৃশ এটো হ'ব সমবাহু ত্ৰিভুজ সদৃশ তো এটা কথা মন কৰিবা 4 নম্বৰটো আছে চাবা সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে মন কৰিবা বহুভুজৰ কথা কৈছে বহুভুজ মানে সেইটো ত্ৰিভুজ হ'ব পাৰে বহুভুজ মানে
ত্ৰিভুজ হ'ব পাৰে, চতুৰ্ভুজ হ'ব পাৰে, পঞ্চভুজ হ'ব পাৰে, তাতকৈ বেছি বাহু থকা যিবিলাক আছে সেইবিলাকো হ'ব পাৰে। গতিকে বহুভুজ কেতিয়া মানে যদি সদৃশ হয় তেতিয়া মন কৰিবা, সাপোজ ত্ৰিভুজৰ কথাই লোৱা, এই দুটা ত্ৰিভুজ সদৃশ, তেতিয়া ইয়াৰ অনুৰূপ কোণবোৰ সমান হ'ব, এইটোৰ লগত এইটো সমান হ'ব, আৰু এইটোৰ লগত এইটোও সমান হ'ব, আৰু এইটোৰ লগত এইটোও সমান হ'ব, অৰ্থাৎ অনুৰূপ কোণবিলাক সমান, সিহঁতৰ অনুৰূপ কোণবিলাক সমান, আৰু অনুৰূপ বাহুবিলাক সমানুপাতিক, অৰ্থাৎ একে অনুপাতত থাকিব। এইটো যি হিচাপত ডাঙৰ হৈছে এইটো একে হিচাপত ডাঙৰ হৈছে, আৰু এইটোও একে হিচাপত ডাঙৰ হৈছে, অৰ্থাৎ ইয়াৰ অনুৰূপ বাহুবিলাক বাঢ়িছে যদি একেই অনুপাতত বাঢ়িছে, কমিলেও একেই অনুপাতত কমিব, সেইকাৰণে আমি অনুৰূপ বাহুবিলাক সমানুপাতিক বুলি ক'ম বা একে অনুপাতত থকা বুলি ক'ম, মানে এইটো হ'ব সমানুপাতিক। তো আমাৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা 6.1ৰ। চোৱা 2 নম্বৰটো আছে, উদাহৰণ দিয়া দুটাকৈ ভিন্ন উদাহৰণ দিব দিছে, তোমালোকে চাবা, মই প্ৰশ্নটো উদাহৰণ দিয়া বুলি লিখিছোঁ, তাতে হয়তো ভিন্ন উদাহৰণ দিয়া বুলি লিখা আছে। এযোৰ সদৃশ চিত্ৰ, ইমান সময় আলোচনা কৰি আছোঁ, গতিকে সদৃশ চিত্ৰ তোমালোকে নিশ্চয় গম পাইছা। দুটা উদাহৰণ দিব দিছে, তো দুটা যিকোনো বৃত্ত, 2 নম্বৰ দুটা যিকোনো বৰ্গ, এইবিলাক হ'ল সদৃশ। তো তোমালোকক মই কৈ আছোঁ যে বৃত্ত যেনেকৈ নাকো কিয় সদৃশে হ'ব, বৰ্গ যেনেকৈ নাকো কিয় এইটো সদৃশে হ'ব। কেৱল এইটোৱেই নহয়, আৰু আছে, তোমালোকে হাজাৰ হাজাৰ ইয়াৰ উদাহৰণ দিব পাৰিবা। গতিকে এতিয়া চাওঁ আহা, এযোৰ অসদৃশ চিত্ৰৰ উদাহৰণ কেনেকৈ দিম আমি চাবা। এটা বৃত্ত আৰু এটা বৰ্গ, এইটো অসদৃশ হ'ব। 2 নম্বৰ যদি মই কওঁ সমবাহু ত্ৰিভুজ, এটা সমবাহু ত্ৰিভুজ আৰু এটা সমদ্বিবাহু ত্ৰিভুজ। তো চাবা, এযোৰ সদৃশ চিত্ৰৰ উদাহৰণ দিলে দুটা বৃত্ত যিকোনো সদৃশ হয়, দুটা যিকোনো বৰ্গ সদৃশ হ'ব। অসদৃশ বুলি ক'লে এটা বৃত্ত আৰু এটা বৰ্গ, বৃত্তটো হ'ল ঘূৰণীয়া, বৰ্গ হ'ল চাৰিকোণীয়া, গতিকে এইটো অসদৃশ, একে নহয় দেখাত। এটা সমবাহু ত্ৰিভুজ যাৰ তিনিওটা বাহু সমান, সমদ্বিবাহু ত্ৰিভুজ যাৰ দুটা বাহু সমান, গতিকে এই দুটা কেতিয়াও কি হ'ব নোৱাৰে, একে দেখাত হ'ব নোৱাৰে। গতিকে আমি 2 নম্বৰটো এতিয়া বুজি পালোঁ। এতিয়া আমি চাম 3 নম্বৰটো। 3 নম্বৰটো কি আছে চোৱা, ডিয়াৰ ষ্টুডেণ্টছ, চোৱা, ইয়াত দুটা চিত্ৰ দিয়া আছে, এটা হ'ল PQRS, এটা হ'ল ABCD, এইটো চতুৰ্ভুজ, এইটো চতুৰ্ভুজ, এই দুটা চতুৰ্ভুজ সদৃশ হয় নেকি চাবা। এই PQRSৰ প্ৰতিটো বাহুৱে 1.5 চেণ্টিমিটাৰ কৈ আছে, আৰু ABCD চতুৰ্ভুজটোৰ প্ৰতিটো বাহুৱে 3 চেণ্টিমিটাৰ কৈ আছে, 3 চেণ্টিমিটাৰ কৰি আছে। এতিয়া চাবা 1.5 চেণ্টিমিটাৰ, এইটো দ্বিগুণ কৰি লৈ, অৰ্থাৎ ডাবল কৰি দিলে, আমি দুই গুণ কৰি দিলে 3 চেণ্টিমিটাৰ পাম, এইটোও 3 চেণ্টিমিটাৰ পাম, এইটোও 3 চেণ্টিমিটাৰ পাম, এইটোও 3 চেণ্টিমিটাৰ পাম। তো বাহুৰ অনুপাতখিনি একে আছে, চাবা বাহুৰ অনুপাতকেইটা একে আছে, এই প্ৰতিটো বাহুক দ্বিগুণ কৰি ইয়াক 3 চেণ্টিমিটাৰলৈ লৈ গৈছোঁ ধৰা।
কিন্তু আমি জানো দুটা বহুভুজ কেতিয়া সদৃশ হ'ব যেতিয়া ইয়াৰ অনুৰূপ কোণবিলাকো সমান হ'ব অনুৰূপ বাহুবিলাক কি হ'ব লাগিব সমানুপাতিক অৰ্থাৎ একে অনুপাতত থাকিব লাগিব ঠিক আছে বাহুকেইটা একে অনুপাতত আছে বাট ইয়াত চোৱা কোণকেইটা ইয়াৰ প্ৰতিটো কোণ কিমান আছে 90 ডিগ্ৰী কৈ আছে চোৱা প্ৰতিটো কোণ কিমান ডিগ্ৰী কৈ আছে 90 ডিগ্ৰী কিন্তু ইয়াৰে প্ৰতিটো কোণ 90 ডিগ্ৰী কৰি নাই সেই কাৰণে এই চতুৰ্ভুজটোৰ প্ৰতিটো কোণ ইয়াৰে অনুৰূপ প্ৰতিটো কোণৰ সমান নহয় কোণ সমান নোহোৱাৰ কাৰণে এই ত্ৰিভুজ দুটা সদৃশ নহয় বাহুকেইটা একে অনুপাতত আছে ঠিক আছে গতিকে এই দুটা চিত্ৰ কেতিয়াও সদৃশ হ'ব নোৱাৰে গতিকে এইটো চিত্ৰ কেতিয়াও সদৃশ নহয় তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আছিল ত্ৰিভুজ চেপ্টাৰৰ আৰম্ভণি আৰু ইয়াৰে 6.1 এক্সাৰসাইজৰ মানে প্ৰশ্নবোৰ তো যিয়ে নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাই থাকা আৰু এইটো যদি তোমালোকে প্ৰথমবাৰৰ বাবে চাইছা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো বজাই ৰাখিবা যাতে পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকে পাই থাকা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে ইমানতে থ্যাংক ইউ